নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি যাই আছো বাজাৰ আৰু বাজাৰত মানে আমাৰ যেটো নতুন ঘৰ আছে এই নতুন ঘৰৰ মানে দৰ্জা দুখন মানে মিস্ত্ৰী মাতিছিল সেইদিনাখন তো মানে দৰ্জাৰ মাপত মানে যেটো চৌকাত আছিল এনেকুৱা তো চৌকাত গিলা মানে খিৰকিৰ মাপতহে বনোৱা আছিল মানে তো তাৰ কাৰণে মানে খিৰকিৰ কাৰণে এইগিলা বনাই ৰাখিছে বৰ্তমান মানে ফিট কৰা নাই আৰু ফ্ৰেমটো তো মানে কাঁচা আছিল বুলি কৈছিলে তো তাৰ কাৰণে অলপ 2 দিন মান শুকাব দিছো এনেকে তো আৰু এই ঘৰটোত যে দুখন দৰ্জা আছে পুৰা মানে এই দৰ্জা দুখনত এতিয়া ৰেডিমেড আনিব লগা হল মানে আৰু দৰ্জা দুখন মানে প্লাইবোৰ্ডৰ এখন পায় পুৰা ফুল থকা আৰু এখন পায় পুৰা ডিজাইন এটা মানে এনেকুৱা লাগিব যে প্লাইবোৰ্ডৰ হয় কিন্তু সেই দৰ্জাখন মানে ডিজাইন থাকিব যেন কাঠৰে বনাইছে ঠিক তেনেকুৱা লাগিব তো এতিয়া যাও বজাৰত তো আৰু বাজাৰ যাই কিনে দেখো কেনেকুৱা দৰ্জা আছে তো আৰু যদি দৰ্জা মানে এই মাপেৰে নহয় তেতিয়াহলে আৰু অৰ্ডাৰ দিব লাগিব বানাবলৈ এতিয়া যাব লাগে এইবিলাক মানে 2 দিন শুকালে এইগিলা তেতিয়া আৰু মিস্ত্ৰী মাতিব লাগিব মিস্ত্ৰীক তো তেতিয়া আহি যাব এইগিলা ফিট কৰিব লাগিব হ'ব তো বাজাৰত যাম মানে আৰু তাৰ আগতে মানে এখন আছে মোৰ টি-শাৰ্ট তো টি-শাৰ্টখন উলাং মানে সুইচ কৰিব লাগিব আৰু মানে অলপ লম্বা সাইজৰ হয় ইয়াতে ৰাখি দিছো তো এনেকে দেখিব আছে মই সুইচ কৰিম তো আৰু এখন মানে এতিয়া লৈ যাও বাজাৰ মানে এখন সুইচ কৰিব লাগিব বহুত ডাঙৰ হয় লম্বাটো বেছি হয় মানে এল সাইজে লম্বাটো বেছি হয় এসু বাজাৰ দুয়োটা হ্যান্ডেল মানে নাই সাইকেলত দেখিব পাৰিছে আৰু মই যেতিয়া মানে হায়দৰাবাদৰ পৰা আহিছো তেতিয়া আহি মানে লাৰিছো মাত্ৰ পুৰা দুয়োটা মানে এনেকে ভাঙি গৈছে তো আৰু অলপমান গলে পাম বাজাৰ ৰঙামাটি বাজাৰ তো যাই আছো আৰু এইফালে দেখিব পাৰিব চাৰিওফালে মানে ইটা ভাটা এইফালে আছে এইফালে এটা আছে চেমনি তো দেখিব পাৰিছে আৰু অলপমান গলে পাই যাম বাজাৰ তো বাজাৰ মানে এইফালে দৰ্জা চাম এইবাৰ তো পালাই বটৰ এইগিলা পালাই বটৰ না সব ইফালে আছে তাৰ পিছে ইফালে আগত আছে আৰু ফুল থকা মানে ডিজাইন কৈছিল যে এইটো আছে মানে এটা ডিজাইন দেখিছে আৰু ইফালে আছে এইগিলা সব পালাই বটৰ হয় না মোক লাগে এটা মানে যে এনেকুৱা মানে ফুল থকাটা নালাগে পুৰা এনেকুৱা এটা লাগে মানে প্লেনটা মানে ডিজাইন থাকিব কাঠৰ নিচিনা লাগিব মানে দুইটাই লাগিছিল 2 পিস বাকি এইটো ভাল লাগে পুৰা এটা মাল বুঢ়িয়া মাল এইটা না 3D মাল এটা এই লাগে দেখ আৰু ডিজাইন আছে দিয়ে মানে এনেকুৱা কেইটামান ডিজাইন চাও মানে কেনেকুৱা আছে তো এইটাই ভাল লাগছে পিকচাৰ আছে এগুলা মানে দুটা দেখিলো ইয়াতে এটা আছে এনেকে দেখো দূৰৰ পৰা মানে এটো ভাল লাগে মানে দেখাত আৰু ইফালে তো মানে এটো মানে দূৰৰ পৰা মানে ইমান এটা মানে ভাল নালাগে তো দেখিছে এনেকুৱাটা সেম নাই এটো তো সেমি আনি দাও যাব লাগে আর কেমন আনি দেব তো এটা মানে ভাল লাগছে অর্ডার দিলে এলাই আনি তো দুইটা ভাল লাগে এটা নিয়ে দাম কিমান করি এগুলা এগুলা দাম তো ওর দাম ধরা যাব ওইলা 3200 দাম তো 3000 টাকা 3000 করে সেম দাম না ফাইনালি মানে এইটো নিব খুজিলো মানে এটাই আছে তাৰ কাৰণে মানে বেয়া লাগিব দুটা ৰুম আছিল যেহেতু তো ভাবিলো এতিয়া মানে এইটো লো মানে ওচৰৰ পৰা ভাল লাগে মোবাইলত ইমান ভাল লগা নাই যেতিয়া এইটো চাই মানে কনফিউজ হৈ খায় ফাইনাল কৰিলো তো এইটোই মানে লম এতিয়া এইটো লৈ যাব লাগে দেখিব পাৰিছে পালাই বটৰ হয় পুৰা মানে হোৱাইট আছে এনেকুৱা কালাৰ মানে দুটা চিয়া লোৱা হ'ল দেখিছে পুৰা অৰেঞ্জ কালাৰ আৰু ইফালে পুৰা গাড়ী লট হৈ আছে পুৰা লট হৈ গ'ল আৰু দুখন মানে এনেকুৱা চিয়াৰ লৈ যাম তো এই চিয়াৰটো মানে ভাল লাগে চিয়াৰটো মানে এতিয়া লট দিব লাগে
তো পুৰা হৈ গ'ল লোড আৰু এতিয়া যাই আছোঁ মানে একদম দৰ্জা দুখন ওপৰত আৰু ইয়াতে দিছোঁ পুৰা চেয়াৰ দুখন লোড দিছোঁ আৰু এতিয়া মানে চাইকেল লৈ আহিছোঁ তো চাইকেলখন অলপ পিছত মানে আৰু আহিব লাগিব আৰু বৰ্তমান বতৰত কেনেকুৱা নাই আমাৰ ইয়াতে আছেনে নাই সেইটো হয় আৰু না মই প্ৰথমতে ভাবিছিলোঁ যে টোটো ল'ম নেকি তাৰপিছত মানে বহুত টোটো হ'ল না আৰু বেলেগ মাথা মাৰিব লাগিব টোটো লাগি থাকিলে নহ'ব এইফালে ইটা ভাটা পূৰা মানে কাৰোবাক যদি ইটা লাগে প্ৰাইচটো দামটো শুনিব বিচাৰিলে মানে কমেণ্ট কৰিলেই হ'ল পালোঁ ঘৰত পূৰা মানে এতিয়া ৰাস্তাখিনি সৰু না ভিতৰত সোমাই না নোসোমাই যা সজাই যা যাব আহি গ'ল আৰু মানে মোৰ চলাখন চুইচ কৰাই নহ'ল আৰু তো এতিয়া আৰু যাম মানে দৰ্জা দুখন আৰু চেয়াৰ দুখন মানে নামাই দি কিনে তেতিয়া যাম আৰু আহি গ'লোঁ ঘৰত এতিয়া মানে দৰ্জা দুখন প্ৰথমতে ইয়াতে ৰাখোঁ তাৰপিছত আকৌ যাম মানে এই টোটোখন দি যাব লাগিব আৰু বাজাৰ তো পুৰা নামোৱা হৈ গ'ল এইফালে পুৰা দৰ্জা দুখন ৰাখি দিলোঁ তাৰপিছতে এইফালে চেয়াৰ দুখন আছে আৰু এই দৰ্জা দুখন মানে কালি লগত মিস্ত্ৰী আহিব তো মিস্ত্ৰী আহিলে মানে পুৰা ফিট কৰিব লাগিব তো এতিয়া মানে যাওঁ বজাৰ তো আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ সেইগুলোকে চালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ আহি থাকিব তো আজিলৈ পাই সকলোক পাম নেক্সট ভিডিঅ'ত